যদি বায়োমেট্ৰিক ইছ্যুৰ কাৰণে আপোনাৰ আধাৰ কাৰ্ড হোৱা নাছিলে তেনে ক্ষেত্ৰত আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা ভাল খবৰ যে যিসকলৰ বায়োমেট্ৰিক ইছ্যু আছিলে তাৰ সমাধান ওলাই গৈছে আৰু আপোনালোকৰ যি আধাৰ কাৰ্ড হয় সেইটো জেনেৰেট হৈ যাব আৰু এই প্ৰচেছটো জানিবলৈ আপুনি এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব লাগিব ভিডিঅ'টো যদি ভাল লাগে প্লিজ লাইক কৰি দিব চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনো দবাই দিব তো ইয়াত আপোনালোকক মই এটা স্ক্ৰীনশ্বট শ্বেয়াৰ কৰি আছোঁ যে এজন ছাবস্ক্ৰাইবাৰ যে মেছেজ কৰিছে আজি ৰাতিপুৱা যে গুড মৰ্ণিং দাদা ওৱান গুড নিউজ এটা গুড নিউজ দিছে আৰু লগতে স্ক্ৰীনশ্বটটো শ্বেয়াৰ কৰিছে যে যি আধাৰ কাৰ্ড হয় সেইটো জেনেৰেট হৈ গৈছে বুলি স্ক্ৰীনশ্বট এটা শ্বেয়াৰ কৰিছে আৰু এই ছাবস্ক্ৰাইবাৰজনক মই হেল্প কৰিছিলোঁ গাইডেন্স কৰিছিলোঁ যে কেনেকৈ তাৰ বায়োমেট্ৰিক ইছ্যুটো আঁতৰাব পাৰি আৰু ফাইনেলি তেখেতৰ আধাৰ কাৰ্ডটো পাইছে আৰু লগতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াকো ধন্যবাদ জনাব লাগিব কাৰণ তেখেতে বহুতখিনি হেল্প কৰিছে আৰু ৰাইজৰ দুখখিনি বুজি পাইছে তো এইটো ভিডিঅ'ত কম কমপ্লিট প্ৰচেছ আপোনালোকে ভিডিঅ'টো শেষলৈ চাব তো প্ৰথমতে কওঁ যে কেইদিনমান আগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ছাৰে কৈছিলে যে যিসকলৰ বায়োমেট্ৰিক ইছ্যু আছিলে এনআৰচিৰ টাইমত যিসকলে আধাৰ কাৰ্ডত নাম দিছিলে তাৰপিছত সিহঁতৰ বায়োমেট্ৰিক লক হৈ আছিলে সেইটো কাৰণে সিহঁতৰ আধাৰ কাৰ্ড যিটো হয় সেইটো জেনেৰেট হ'ব পৰা নাছিলে তো সেইটো লৈ অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰলৈ এটা ৰিকুৱেষ্ট কৰিছিলে যে যিসকল অসমৰ বাসিন্দা আছে সিহঁতৰ যদি বায়োমেট্ৰিক ইছ্যু লাগি আছে তেনে ক্ষেত্ৰত সেইকেইটা আঁতৰাই দিবলৈ বা উঠাই ল'বলৈ কৈছিলে তো সেই হিচাপে এই কাম হৈ আছে আৰু তাৰ কাৰণে কি কৰিব লগা হৈছিলে আৰু এই ছাবস্ক্ৰাইবাৰজনে কি কৰিলে তাকে কওঁ তো এই ছাবস্ক্ৰাইবাৰজন হ'ল ডিমা হাছাও ডিষ্ট্ৰিক্টৰ মই ভিডিঅ' এটা বনাইছোঁ যে আপোনালোকে কেনেকৈ এপ্লিকেশ্যন দিব লাগিব আৰু কাক দিব লাগিব তো কিছু ডিষ্ট্ৰিক্টত চাৰ্কল অফিচতো সিহঁতে জমা লৈ আছে এপ্লিকেশ্যন যাৰ বায়োমেট্ৰিক ইছ্যু আছে আৰু কিছু ঠাইত আকৌ DC অফিচতে জমা লৈ আছে তো আপোনালোকে এপ্লিকেশ্যনখন কেনেকৈ লিখিব সেইটোৰ কাৰণেও মই এটা ভিডিঅ' বনাইছোঁ আপোনালোকে চাব পাৰে আৰু প্ৰচেছটো আগতেও কৈছোঁ মই এতিয়া শ্বৰ্টত কৈ আছোঁ আপোনালোকক যে আপোনালোকে কি কৰিব সেইটো আপোনালোকৰ ঠাই বিশেষে প্ৰচেছটো অকণমান বেলেগ হৈ যাব পাৰে হয়তো আপোনালোকৰ চাৰ্কল অফিচতো আপোনালোকে গৈ খবৰ কৰিব পাৰে নতুবা আপুনি DC অফিচত ডাইৰেক্ট যাব পাৰে তো আপোনালোকে এখন এপ্লিকেশ্যন দিব লাগিব হয়তো ষ্টেণ্ডাৰ্ড এপ্লিকেশ্যন ফৰ্ম আপুনি য'ত যাব তাৰ পৰাও দিব পাৰে নতুবা আপুনি হাতেৰে লিখি নিজে এখন এপ্লিকেশ্যন লৈ আপোনাৰ যি NRC কপি হয় সেইকেইটা লৈ যাব লগত লৈ যোৱাৰ পিছত আপোনালোকে ছাবমিট কৰি দিব তাৰপিছত আপোনাৰ যি বায়োমেট্ৰিক ইছ্যু আছে যাৰ কাৰণে আপোনাৰ আধাৰ কাৰ্ডটো হোৱা নাই সেই প্ৰব্লেমটো শ্বৰ্ট আউট হৈ যাব তো এপ্লিকেশ্যন লিখাৰ প্ৰচেছটোৰ কাৰণে এটা ভিডিঅ' বনাইছোঁ আপোনালোকে সেইটো চাই ল'ব মোৰ আগৰ ভিডিঅ' চাই যিসকলে নামসমূহ দিছে বা এপ্লাই কৰিছিলে বা এপ্লিকেশ্যন এখন দিছিলে DC অফিচতে হওক বা চাৰ্কল অফিচতে হওক সিহঁতৰ যি আধাৰ কাৰ্ডসমূহ সেইবিলাক আহা আৰম্ভ হৈ গৈছে বা সিহঁতৰ যি আধাৰ কাৰ্ড হয় সেইটো এপ্ৰুভ হোৱা আৰম্ভ হৈ গৈছে তো এই ছাবস্ক্ৰাইবাৰজনেও তেনেকেই মোক দিছে যদি আপোনালোকেও এনেকুৱা কৰিছে তেনে ক্ষেত্ৰত আপোনালোকে চেক কৰি চাব নতুবা আপুনি ডাউনলোড কেনেকৈ কৰিব লাগে মোবাইলৰ পৰাই আপোনালোকে ডাউনলোড কৰিব পাৰিব তাৰ কাৰণে মই ভিডিঅ' অলৰেডি বনাইছোঁ যে আপোনালোকে আধাৰ কাৰ্ডখন কেনেকৈ ডাউনলোড কৰিব লিংক ডিছক্ৰিপশ্যন বক্সত আছে আপোনালোকে গৈ চাই ল'ব পাৰে সেই ভিডিঅ'টো আগন্তুক এনেকুৱা টেকনিকেল হেল্প বা যিকোনো অনলাইন ৰিগাৰ্ডিং হেল্পৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব ভিডিঅ'টো যদি ভাল লাগে প্লিজ লাইক কৰি দিব কিবা ডাউট থাকিলে কমেণ্ট ছেকশ্যনত সুধিব আৰু মষ্ট ইম্পৰ্টেণ্টলি এই ভিডিঅ'টো আপোনাৰ বন্ধু বান্ধৱী সকলোৰে লগত শ্বেয়াৰ কৰি দিয়ক যেন সিহঁতেও উপকৃত হয় ধন্যবাদ জয় অসম